যেতিয়ালৈকে জোন বেলি তৰা থাকিব তেতিয়ালৈকে অসমীয়া মানুহ জীয়াই থাকিব লাগিব। জীয়াই থাকিবলৈ এই সংগ্ৰাম মেৰুদণ্ড বেকা কৰি নহয়, মেৰুদণ্ড পুনাই জীয়াই থাকিবলৈ এই জাতীয় সংগ্ৰাম, এই ৰাজনৈতিক সংগ্ৰাম, আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰি আছো আৰু কাম কৰি থাকিম। আমি যুঁজিবলৈ আহিছোঁ, আমি যুঁজি আছো, আমি যুঁজি থাকিম যেতিয়ালৈকে অসমৰ ৰাইজে ইপ্সিত লক্ষ্যত উপনীত নহয়। এই কথা পুনৰ আমি কথা দিছোঁ। বিশ্বাসঘাতকতা প্ৰতাৰণা আমি নকৰোঁ, এই কথা স্পষ্ট পুনৰবাৰ দোহাৰিছোঁ। যুঁজি আছো, যুঁজি থাকিম, অসমৰ মানুহৰ কাৰণে যুঁজিম আৰু নতুন অসম গঢ়িম, এই কথা নিশ্চিত। অসমৰ ৰাইজে কা মনা নাছিল, অসমৰ ৰাইজে কা মনা নাই, আৰু ভৱিষ্যতৰ দিনসমূহতো অসমৰ ৰাইজে কা মানিব নোৱাৰে, এইটো স্পষ্ট কথা। আমি চৰকাৰৰ পাৱাৰ কৰিডৰত যেতিয়াই সোমাম, যিদিনাখনে ক্ষমতাৰ সহযোগী হ'ম বা ক্ষমতা হাতত থাকিব, আমি অসমৰ মাটিত কা বলবৎ হ'বলৈ নিদিওঁ, এই কথা স্পষ্ট। যেনেকৈ ৰাতিৰ পিছত যেনেকৈ পুৱা হয়, পুৱাৰ সূৰুজ উদয় হয়, মানুহে শ্ৰম কৰিলে, কষ্ট কৰিলে, লক্ষ্য যদি স্থিৰ কৰি লয়, আমাৰ কাৰণে সুদিন বৰ বেছি সময় নাই, সুদিন নাহি আছে। নিশা শেষ হোৱাৰ পাছত পুৱা বেলি উঠাৰ সময় আহিছে, আহিব। কেৱল মাত্ৰ কাম কৰা আৰম্ভ কৰক, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, মানুহৰ কাৰণে, অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে। আৰু যদি কাম নকৰি কল্পনাৰ সাগৰত উটিবাঢ়ি আৰু ডুবি থাকে, যদি জাতীয়তাবাদ কেৱল মাত্ৰ আপোনাৰ বহা ঘৰত, আপোনালোকৰ আখলত শুৱনি কোঠাত বা বাহিৰৰ ঘৰত আলোচনাৰ বিষয় হয়, অসমীয়া মানুহৰ প্ৰতি ভাল পোৱা জাতিপ্ৰেম কেৱল মাত্ৰ মোবাইল আৰু ছ'চিয়েল মিডিয়াত যদি আপোনালোকৰ আলোচনাৰ বিষয় হয়, তেতিয়াহ'লে না জাতি উদ্ধাৰ কৰিব পাৰিব, না জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰিব। হাতে কামে যদি লাগে, আজি নহয় কাইলৈ নহ'লে পৰহিৰে আপোনাৰ মোৰ হাতত ক্ষমতাৰ বাঘ জৰি আহিবই, কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে, এই কথা নিশ্চিত। সত্য আৰু সততা যদি লগত থাকে, হৃদয়ংগম যদি সকলোৱে কৰিব পাৰে, সত্যৰ কাৰণে যুঁজ দিবৰ কাৰণে যিসকলে আগবাঢ়ি আহে, তেওঁলোকৰ জয় অৱশ্যভাম্বী। মহাভাৰতৰ সেই ইতিহাস আপোনালোকে চালেই দেখিব, 5 গৰাকী পাণ্ডৱ সত্য, সততা, ন্যায়, নিষ্ঠাৰ লগত আছিল, আৰু 100 গৰাকী কৌৰৱেও 5 গৰাকী পাণ্ডৱক পৰাভূত কৰিব নোৱাৰিলে। যদি অসমৰ ৰাইজে, অসমৰ জনতাই সত্য কি যদি বুজি পায়, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য যদি বুজি পায়, জয় অৱশ্যভাম্বী। কোনো শক্তিয়ে আমাৰ এই চিন্তা, সেই শক্তি, সেই আদৰ্শক বাধা দি ৰাখিব নোৱাৰে। যেতিয়ালৈকে আঞ্চলিক বৈষম্য থাকিব, তেতিয়ালৈকে অসমৰ মাটিত জাতীয়তাবাদৰ যিটো চিন্তা, সেই চিন্তাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আঞ্চলিক বৈষম্য যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে অসমত সমস্যাৰ সমাধান নহয়। তেতিয়ালৈকে অসমত যে আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল যে তেওঁলোকে যে বিদ্ৰোহী সংগঠনলৈ তেওঁলোকে গতি কৰিছে, সেই কথা বতৰাবোৰ বন্ধ নহয়। আঞ্চলিক বৈষম্যতা বন্ধ কৰিব লাগিব। আমাৰ অধিকাৰ, অসমৰ মানুহৰ অধিকাৰ দিল্লীয়ে দিব লাগিব। অসমীয়া মানুহক তেওঁলোকে নিজৰ মানুহ বুলি ভাবিব লাগিব। অসমক কেৱল মাত্ৰ এ ফৰ আছাম বুলি কৈ দায়িত্ব সামৰিলে নহ'ব। সম্পদৰ ওপৰত অধিকাৰ, আমাৰ ভাষা, কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব দিল্লীত আছে। কাজাপিদি ৰাজনৈতিক অধিকাৰ নিষেধ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। আৰু আমি ক'ব খোজোঁ যে আগন্তুক দিনসমূহত আমি চৰকাৰৰ পাৱাৰ কৰিডৰত যেতিয়াই সোমাম, যিদিনাখনে ক্ষমতাৰ সহযোগী হ'ম বা ক্ষমতা হাতত থাকিব, আমি অসমৰ মাটিত কা বলবৎ হ'বলৈ নিদিওঁ, এই কথা স্পষ্ট। আমি অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক জাতীয়তাবাদক সংকীৰ্ণতাৰ গণ্ডিৰ মাজত নাৰাখি আমি সকলোকে লৈ আমি আগবাঢ়িব খুজিছোঁ। ইনক্লুচিভ জাতীয়তাবাদৰ চিন্তা, য'ত সংকীৰ্ণতা নাই, য'ত কেতিয়াও ভেদাভেদৰ ৰাজনীতি নাই। তেওঁলোকে ভেদাভেদৰ ৰাজনীতি কৰে, ঘৃণাৰ ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰে। আমি একতাৰ ৰাজনীতি কৰোঁ। এক অসম, ঐক্যবদ্ধ অসম, এইটোৱেই শক্তি, এইটোৱেই সাহস। তেওঁলোকৰ নেৰেটিভ, তেওঁলোকৰ চিন্তাত ঘৃণা আছে, আমাৰ প্ৰেম আৰু ভাতৃত্ববোধ আছে। তেওঁলোকৰ চিন্তাত বিভাজন আছে, আমাৰ চিন্তাত একতা আছে। তেওঁলোকৰ চিন্তাত
পদলেহন কৰা মন আৰু চিন্তা সিদ্ধান্ত আছে। আমাৰ চিন্তাত স্বাভিমান আছে, মেৰুদণ্ড পুনাই শিৰ উচ্চ কৰি অসমৰ কাৰণে, অসম মাতৃৰ কাৰণে যুঁজা শক্তি আৰু সাহস আছে। আমাৰ দলটোৰ মূল চিন্তাটোৱে হ'ল যে অসমৰ মানুহক প্ৰকৃত জাতীয়তাবাদ দিয়া, আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ। আমি অসমৰ ৰাইজক পুনৰ কথা দিছোঁ, যোৱা 3টা বছৰ আপোনালোকে দেখিলে অসমৰ জাতীয় স্বাৰ্থত আমি কেতিয়াও কোনো কাৰণতে আমি পিছ হুহুকি নাহোঁ, কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ। বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা মানুহ আমাৰ লগৰে আপোনালোকে দেখিবলৈ পাব। কাইলৈ বা পৰহিলৈ আমাৰ সেই সময়ত ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ কৰি থকাৰ সময়ৰ কোনোবা মানুহে নিজৰ সুবিধাবাদৰ কাৰণে, নিজৰ মন্ত্ৰিত্বৰ কাৰণে হয়তো জাতিটোক বিশ্বাসঘাতকতা কৰিব পাৰে, ঠগিব পাৰে, প্ৰবঞ্চনা কৰিব পাৰে। এনেকুৱাও বহু মানুহ ওলাইছে কা বিৰোধিতা কৰি, যি দলে কা জাপি দিলে তেওঁলোকৰ লগত মিতিৰালি কৰা, দহৰম মহৰম কৰি থকা মানুহো অসমত ৰাইজে দেখিবলৈ পাইছে। গতিকে বিশ্বাসঘাতক নেতা থাকিব, ছাত্ৰ নেতা থাকিব, বিশ্বাসঘাতক দালাল শিল্পী থাকিব, সাহিত্যিক থাকিব, টকা পইচাৰ ধান্দা কৰা ব্যৱসায়ী থাকিব, সব থাকিব। কিন্তু আমি ক'ব খোজোঁ যে যেতিয়ালৈকে জোন বেলি তৰা থাকিব তেতিয়ালৈকে অসমীয়া মানুহ জীয়াই থাকিব লাগিব। জীয়াই থাকিবলৈ এই সংগ্ৰাম মেৰুদণ্ড বেকা কৰি নহয়, মেৰুদণ্ড পুনাই জীয়াই থাকিবলৈ এই জাতীয় সংগ্ৰাম, এই ৰাজনৈতিক সংগ্ৰাম, আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ আৰু কাম কৰি থাকিম।